वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 28 আঘোণ শুক্ৰবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 15 ডিচেম্বৰ 2023 চন, ভাৰতীয় আজি 24 আঘোণ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:06:27, সূৰ্যাস্ত সন্ধ্যা 4:30 28। গতিকে আজিৰ ব্ৰহ্মমুহূৰ্তৰ সময় হ'ল সূৰ্যোদয়ৰ ঠিক 48 মিনিটৰ পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা তৃতীয়া তিথি, ৰাতি 12:46 পৰ্যন্ত থাকিব। আজিৰ নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া নক্ষত্ৰ, দিনৰ 10:35 আৰু আজিৰ যুগ হ'ল বৃদ্ধি যুগ, দিনৰ 1:11:41 থাকিব। আজিৰ কৰণ হ'ল তৈতিল্যকৰণ। বৃদ্ধি অৰ্থাৎ বিস্তাৰ। আজিৰ জন্মজাতক সকলো ক্ষেত্ৰতেই বিস্তাৰ লাভ কৰে। এই যুগত নতুন ব্যৱসায় আদি আৰম্ভ কৰিলে ইয়াৰ ফল বৃদ্ধিয়ে হৈ থাকে, ব্যৱসায়তো বৃদ্ধি হয়। গতিকে শুভ যুগ, সকলো মাংগলিক কাৰ্যৰ ক্ষেত্ৰতো এই যুগ অতি শুভ। এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি মংগল বহি আছে আজি বৃশ্চিক ৰাশিত, বৃহস্পতি বহি আছে মেঘ ৰাশিত, বুধ বহি আছে ধনুক ৰাশিত, শুক্ৰ বহি আছে তুলা ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু বহি আছে মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ গন্ধৰ্বৰ অস্থি, বৰুণ যুগ, অষ্টোত্তৰী বৃহস্পতি, বিংশোত্তৰী শুক্ৰৰ দশা। আৰু 10:35 গৰুৰ অস্থি, বিংশোত্তৰী ৰবিৰ দশা আৰু 4:16:58 দিনৰ মকৰ ৰাশি হ'ব শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, অগ্নিযোগ। আজি আদ্য ঋতু হ'লে 3মহীয়া পতিহীনা যোগ আৰু মতান্তৰে 7দিনীয়া শুভগা যোগ। দিনৰ 10:35 7দিনীয়া শুভগা যোগ হ'ব। বৰণত দোষ নাই। দিনৰ 10:35 দ্বীপদ লাগিব। যোগিনী আজি অগ্নিকোণত, ৰাতি 12:46:52 নৈৰিত্ৰ কোণত। যাত্ৰা শুভ, পশ্চিমত যাত্ৰা নাই। ৰাতি 10:46:52 শুভ অমৃত যোগ। যিহেতু আজি শুক্ৰবাৰ, যদি কোনো যাত্ৰাত যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম বিবাহ, ৰাতি 6:58 পৰা 11:32 পুনৰ ৰাতি 1:47 পৰা 4:04 ভিতৰত কৰ্কট সিংহ তুলা লগ্নত সুতহী বুক যুগত বিবাহ আছে। আৰু আজি পঞ্চামৃত, সাধভক্ষণ, জাতককৰ্ম, নামাকৰণ, মুখান্ন প্ৰসন্ন, ৰত্নানী ধাৰণ, দোকান, নাট্য আৰম্ভ, নাওযাত্ৰা, নাও গঠন, আৰোগ্য স্নান, গ্ৰহ পূজা, শান্তি স্তবায়ন, হলযাত্ৰা, গুটি সিঁচা, ন খোৱা, ঋণদান, ঋণ গ্ৰহণৰ ক্ষেত্ৰত আজি শুভ দিন। আৰু খাদ্যত আজি পটল, ৰাতি 12:46:52 মূলা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 10:04 পৰা 11:21:29 আৰু আজি কাল ৰাত্ৰিৰ সময় হ'ল ৰাতি 7:56:25 পৰা 9:38:56। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰাৰ ক্ষেত্ৰতে কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 6:59 আৰু 7:31 পৰা 9:37 11:34 পৰা 2:31 3:13 পৰা 4:31 আৰু ৰাতি 5:30 পৰা 9:06 11:48 পৰা 2:14 4:18 পৰা 6:06 অমৃত যুগ থাকিব। গতিকে সকলো মাংগলিক কাৰ্য, মাংগলিক যাত্ৰা বা শুভ কাৰ্যৰ ক্ষেত্ৰত এই অমৃত যুগ সদায় গ্ৰহণ কৰক। আজি তৃতীয়াৰ একদিষ্ট সন্দীপন। যোৰহাটৰ লেটুগ্ৰাম সত্ৰত নিৰঞ্জন অধিকাৰ গোস্বামী, লাওকটা কালশিলা সত্ৰত সত্ৰাধিকাৰ সোণাৰাম মহন্তৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ প্ৰতিভা বৃদ্ধি, বৃষ উকিলৰ সুনাম, মিথুন ব্যস্ততা বৃদ্ধি, কৰ্কট কীৰ্তি লাভ, সিংহ সমস্যা সমাধান,
কন্যা পাৰদৰ্শী ব্যক্তি, তুলা বিদ্যাত সুনাম, বৃশ্চিক ছাত্ৰ ছাত্ৰীৰ প্ৰেম, ধনু গৃহ নিৰ্মাণ, মকৰ বিপৰীত লিংগৰ পৰা সাৱধান, কুম্ভ খেতিয়কৰ কষ্ট, মীন আৰ্থিক উন্নতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।